আসসালামু আলাইকুম। মই আজি পুনৰ আহি উপস্থিত হৈছোঁ য'ত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। তাত আহিছোঁ। ইয়াৰ আগত ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে কৈছিলে যে এড্ৰেছটো ভালকৈ দিব লাগে। এই ভিডিঅ'তে আপোনালোকক ঢেকীয়াজুলিৰ পৰা কোনফালে আহিলে ইস্তেমা স্থলীটো পাব, গোটেই ডিটেইলছখিনি আপোনালোকে পাব। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে শুক্ৰবাৰে আৰজি মছজিদৰ খুঁটা স্থাপন কৰিছিল আৰু এতিয়া মোটামুটি কাম হৈ গ'ল। গোটেই কাম চলি আছে। ওচৰ চুবুৰীয়া যিসকল মুছল্লি আছিল সকলোৱে আহি পেলাই হাতে কামে লাগি আছে আৰু মোটামুটি আৰজি মছজিদৰ গোটেই খুঁটাখিনি পোতা হৈ গ'ল। 2 এদিনতে ইয়াত টিং লগাব। তো আপোনালোকক মই কৈছিলোঁ আগৰ ভিডিঅ'ত যে মোৰ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব। আপোনালোকে বহুতে শ্বেয়াৰ কৰিছে ভিডিঅ'টো, তাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক মই উত্তৰ পূব ইস্তেমাৰ গোটেই আপডেটখিনি আপোনালোকক জনাই থাকিম। আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই আপোনালোকে দেখিছে পূৰ্ণগতিত কাম চলি আছে, JCBয়ে কাম কৰি আছে। 2 এদিনতে আৰজি মছজিদৰ কাম সম্পূৰ্ণ হ'ব আৰু তাৰপিছত ইস্তেমাস্থলীৰ কাম আৰম্ভ হ'ব। সেইখিনি পৰৱৰ্তী ভিডিঅ'ত দেখাম। তো মই বিশেষকৈ আজি আহিছিলোঁ, আপোনালোকে এড্ৰেছটো বিচাৰিছিলে যে ঢেকীয়াজুলিৰ পৰা কোনফালে আহিলে এই ঠাইডোখৰ পাব, জয়নগৰ নামৰ ঠাই, য'ত এইবাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। তাৰ কাৰণে আৰজি মছজিদটো আগতে নিৰ্মাণ কৰা হৈ আছে। তো মুছল্লিসকলে কাম কৰি আছে দিনে নিশাই। আৰু আমাৰ ঢেকীয়াজুলিৰ আশে পাশে যিসকলে মোৰ ভিডিঅ'টো চাব, তো আপোনালোকে আহিব, আহি পেলাই হাতে কামে লাগি পেলাই অনুষ্ঠানটো আগবঢ়াত সহায় সহযোগ কৰক। তো মই পুনৰবাৰ কৈছোঁ যে মই এই পেজৰ জৰিয়তে আৰু মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ গোটেইটো আপডেট আপোনালোকক দি থাকিম। এয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউন। আপোনালোকে নগাঁও, লখিমপুৰ, বিশ্বনাথ চাৰিআলি এইফালৰ পৰা আহিলে ঢেকীয়াজুলি টাউন পাৰ হৈ যাব লাগিব। আজিৰ ভিডিঅ'ত ইস্তেমাস্থলীলৈ যোৱা গোটেই এড্ৰেছখিনি আপোনালোকক জনাম। ঢেকীয়াজুলি টাউন পাৰ হৈ আপোনালোকে চাহপাত বাগান পাব, এয়াও পাৰ হৈ যাব লাগিব। তো কোন মেইন ঠাইখিনি মই আপোনালোকক এই ভিডিঅ'ত কৈ যাম। ঢেকীয়াজুলি টাউন পাৰ হৈ আহি আপোনালোকে এই বুটপাৰা চেণ্টাৰ পাব। তো বুটপাৰা চেণ্টাৰ পাৰ হৈ যি ৰবৰতলা আছে এইফালে সোমাই যাব লাগে ইস্তেমাস্থলীলৈ। এয়া হৈছে আলিচিঙা চেণ্টাৰ। তো বুটপাৰা চেণ্টাৰ পাৰ হৈ পেলাই আপোনালোকে আলিচিঙা চেণ্টাৰ পাব। ইয়াৰ এই চেণ্টাৰ পাৰ হৈ ৰবৰতলা পাব আৰু ৰবৰতলাৰ পৰা সোমাই যাব লাগিব জয়নগৰ ৰাস্তাত। এইটো হৈছে আলিচিঙা চেণ্টাৰ। তো মই এতিয়া পাই গ'লোঁ ৰবৰতলা চেণ্টাৰ। আৰু মই ঢেকীয়াজুলিৰ পৰা আহিছোঁ। ইয়াৰ পৰা এইটো ৰাস্তাতে আমি সোমাই যাম ইস্তেমাস্থলীলৈ। এইটো হৈছে ৰাস্তা, আপোনালোকক এবাৰ দেখাই দিছোঁ। আৰু মই এইফালে আহিছিলোঁ ঢেকীয়াজুলি হৈ পেলাই, আৰু এইটো হৈছে মেইন ৰাস্তা। ইয়াৰ পৰাই এনেকাত সোমাই যাব লাগিব এইটো ৰাস্তা দি, যি জয়নগৰ নামৰ ঠাই, য'ত এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব। তো আপোনালোকে এইফালেই সোমাই যাব লাগিব। মই এতিয়া মেইন ৰোডৰ পৰা সোমাই আহিলোঁ। এতিয়া মই আহি পাই গ'লোঁ ইস্তেমাস্থলী। আপোনালোকে যে পথাৰটো দেখিবলৈ পাইছে, ইয়াতে এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত কৰা হ'ব। আপোনালোকক ঢেকীয়াজুলি হৈ পেলাই কোনফালে আহিলে ইস্তেমাস্থলী পাব গোটেইখিনি জনাইছোঁ। আৰু আপোনালোকে যদি গুৱাহাটী, মঙলদৈ, খাৰুপেটীয়া হৈ আহে তেতিয়াহ'লে ওৰাং চেণ্টাৰ পাৰ হৈ চিৰাজুলি চেণ্টাৰ পাব, তাৰপিছত ৰবৰতলা চেণ্টাৰ পাব, আৰু ইফালে সোমাই আহিব লাগিব। মই শুক্ৰবাৰে আহিছিলোঁ, আৰজি মছজিদৰ খুঁটা পোতা হৈছিল। আৰু আজি আপোনালোকে চাওক, মোটামুটি আৰজি মছজিদৰ গোটেই খুঁটাখিনি পোতা হৈ গ'ল। ইয়াত ৰাইজে মুছল্লিসকলে কাম কৰি আছে। আৰু ইফালেও লেট্ৰিন আৰু বাকী কামবোৰ চলি আছে, পূৰ্ণগতিত কাম চলি আছে। আৰজি মছজিদৰ কাম 2-1 দিনৰ ভিতৰতে সমাপ্ত হৈ যাব। খুঁটি গোটেইখিনি পোতা হৈ গ'ল আৰু ৰাইজ পূৰ্ণ সহায় সহযোগ কৰি আছে। তো এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে ইস্তেমা স্থলীৰ পৰা মই আপোনালোকক দেখাই আছোঁ। কাম চলি আছে দ্ৰুত গতিত, JCB লাগিছে, ৰাইজ আছে। আৰু আৰজি মছজিদৰ যিখিনি খুঁটা গোটেইখিনি পোতা হৈ গ'ল। 2 এদিনতে টিং লগোৱা হ'ব। আৰু ইফালে মানুহ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এয়া চাওক আপোনালোকে, এইফালে JCB লগাই পেলাই কাম কৰি থকা হৈছে, আনফালে আৰজি মছজিদৰ কাম চলি আছে পূৰ্ণ গতিত। এয়া চাওক আপোনালোকে, গোটেই খুঁটাখিনি পোতা হৈ গ'ল, কাম প্ৰায় সম্পূৰ্ণ হৈছেহিয়ে। আৰু এইফালে মুছাফিৰ খানা আৰু পাকঘৰ বনোৱা হৈ গৈছে। আৰু এড্ৰেছটো মই পুনৰ আপোনালোকক জনাই দিছোঁ। এয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউন পাৰ হৈ
জয়নগৰ নামৰ ঠাইত আৰু এয়া চাওক আপোনালোকে পূৰ্ণ গতিত কাম কৰি আছে ৰাইজে পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে আৰু প্ৰতিদিনাই ইয়াত কাম চলি আছে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এনেকৈ ট্ৰাক ভৰাই বালিপাত্ৰৰ আনি থকা হৈছে আৰু আগৰ ভিডিঅ'ত মোক বহুতে কমেন্ট কৰিছিল যে এবাৰৰ ইস্তেমা ইয়াত অনুষ্ঠিত নহয় বুলি মই আপোনালোকক ক'ব খুজো আপোনালোকে যে ভিডিঅ'ত চাইছে গোটেই প্ৰস্তুতিখিনি উত্তৰ পূৰ্বাঞ্চল ইস্তেমা এবাৰ ইয়াতে অনুষ্ঠিত হ'ব আৰু আৰজি মছজিদৰ কাম চলি আছে আৰু ইয়াৰ পিছত ইস্তেমাস্থলীৰ কাম আৰম্ভ হ'ব আপোনালোকে ভিডিঅ' পাই থাকিব তাৰ কাৰণে মোৰ পেজটো ফলো কৰি দিব আৰু ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু গোটেই আপডেটছখিনি আপোনালোকক মই জনাই থাকিম